শিল্পীৰ পুত্ৰ অভিনন্দন কাকতি কেনেকুৱা অনুভৱ হৈছে তুমি সংগীত সাধনাৰ লগতে বাদ্যযন্ত্ৰৰ লগতে 72% নম্বৰ লৈ বিজ্ঞান বিষয়ত দুটাত লেটাৰ পাইছা আৰু তাতে ইংৰাজীটো লেটাৰ পাইছা তোমাৰ অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে আজি কি মানে বহুত এক্সামৰ আগত মানে বহুত এনেকুৱা ধৰ যাৰ বিয়া আহি আছিলে মোৰ এক্সামো আছিলে এনেকৈ ইমান ভালকৈ পঢ়াত টাইমো দিব পৰা নাছিলোঁ তথাপিও মানে যিমানখিনি পঢ়িছোঁ সিমানখিনি মাৰ্কছ আহিছে আৰু ইমান এক্সপেক্ট কৰিছিলোঁ কিন্তু ইমানো ভাল হোৱা নাই এইটো 72%টো ইমানো ইমান ডাঙৰ মাৰ্কছ নহয় কিন্তু মই কাৰণে যিমানখিনি পঢ়িছোঁ মোৰ কাৰণে তিমানে আছে তোমাৰ কাৰণে এটা অজুহাত আছিলে তোমাৰ অসুখ হৈছিলে হয় চিকিৎসাত অৱস্থাত আছিলা তাৰ মাজত এই পঢ়াৰ বিষয়টো বিশেষ এটা জীৱনৰ সমল বুলি লৈছা আৰু সেইটোৱে মানুহৰ জীৱনৰ উদ্দেশ্য শিল্পী পুত্ৰ হৈ কি অনুভৱ হয় দেউতাই তোমাৰ কি প্ৰেৰণা যোগায় বহুত ভাল লাগে মানে মানুহ দেউতাক চবেই চিনি পায় চবতে মানে এটা ভাল লাগে মানে আৰু এই যে বাদ্যযন্ত্ৰৰ প্ৰেৰণা সেইটো কিমান বছৰৰ পৰা তুমি ল'লা মই আজি হ'ল 7-8 বছৰমান ক্লাছ 2-3 পৰা গীটাৰ শিকিছিলোঁ গীটাৰৰ লগতে আৰু কি বজোৱা মই গীটাৰে বেছিকৈ বজাওঁ এনেই দেউতাই কীবৰ্ড বজাই থকা চাই দেখি পেলাই কীবৰ্ড বজাইছিলোঁ অলপ জানো কিছুমান বস্তু স্কেল টেল কেইটামান জানো বাকী গীটাৰখনে বেছি ভালকৈ জানো চবে এসময়ত দেউতাই হাৰমনিয়াম বজাইছিলে তাৰপিছত সংগীত শিল্পীলৈ মানে নিজৰ মানে অসাধাৰণ প্ৰতিভাৰ যোগেদি গুচি গ'ল এতিয়া আমি জয়ন্তদা সৰু বুলি ক'লে সীমান্তদাৰ কণ্ঠৰ পৰা পাওঁ বা বিষ্ণু ৰাভাদেৱৰ গীতখিনি সীমান্তদাৰ পৰা পাওঁ আৰু তেওঁ গৱেষক হিচাপে তেওঁ খ্যাতি লাভ কৰিছে অসমত দেউতাৰ এই প্ৰতিভা দেউতাৰ এই যিখিনি গুণ সেই গুণখিনি গোটেই আমাৰ অসমব্যাপী কেতিয়াবা সীমান্ত কাকতিৰ পুত্ৰ হিচাপে তোমাক কোনোবাই প্ৰশ্ন কৰে নেকি বা সেই প্ৰতিভাখিনিক লৈ তোমাৰ মনত কি ভাবে কৰে বহুতে কৰে চবেই সোধে তুমি মানে গম পালে সোধে সীমান্ত দাৰ ল'ৰা নেকি ভাল লাগে আৰু দেউতাই বহুতখিনি কৰি থৈছে আগৰ পৰাই আৰু দেউতাইতো সংগীতৰ লগত জানেই আপোনালোকে চবেই জানেই আছেই মোক কি ক'ম আৰু হেৰি যে এই তুমি এতিয়া তোমাৰ এম্বিশ্যন কি মোৰ কি বুলি সুধিলে লক্ষ্য কিমান কি টাৰ্গেট কি কৰিছা মই BSc বায়'টেকনলজি কৰিম বুলি ভাবিছোঁ মই CUET-ৰ কাৰণে এপ্লাই কৰিম যদি CUET-ত পাম তেতিয়া নেহু আণ্ডাৰত মই কৰিম বুলি ভাবিছোঁ যদি নহয় ক'ৰবাত প্ৰাইভেট ভাল এখনত চাই প্ৰাইভেটলৈ যাম আৰু ৰখিব নালাগে আৰু অনাগত দিনবোৰত এজন সুনাগৰিক হৈ কি কৰিবা মানে সমাজখনৰ কাৰণে তুমি চাকৰি এটাতো মানুহৰ উদ্দেশ্য এটা থাকে মানুহৰ জীৱনত হয় সমাজৰ কাৰণে যি ভাল হয় সেইটোৱে কৰিম আৰু চাকৰি BSc বায়'টেকনলজি পঢ়িম যদি সমাজৰে কাম কৰিম ৰিচাৰ্চ কৰিম সংগীতৰ লগত থাকিব সংগীতৰ লগত থাকিম ঠিক আছে তোমাৰ এটা সুন্দৰ জীৱন আৰম্ভ হওক আৰু এই প্ৰেৰণা আৰু শুভেচ্ছা প্ৰদান কৰিছোঁ